आम आदमी पार्टीए काली एककभावे तिनिटा लोकसभा समष्टित निर्वाचन खेलिब बुली तिनिजन कैंडिडेट घोषणा करि दियातो अत्यंत दुर्भाग्यजनक। ए आमार समग्र जितु आमार 15 जलीय मोर्चा और लगते इंडियार प्रति एटु एटा विश्वासघातकता और समग्र देशवासीर प्रति एटा विश्वासघातकता। अति दुर्भाग्यजनक कथा। आम आदमी पार्टीए ये कामটো आगतियाকৈ কৰা उचित नाছিলে। आलोचना अब्याहत आছিলে। मैं निजेও এই आलोचनाটোত मध्यस्थता কৰিবলৈ চেষ্টা কৰি আছিলো আৰু নিজেও মই আটাইকেইটা পাৰ্টিৰ লগত কথা পাতি এটা সকলো পাৰ্টিয়ে মানে প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকে সকলো পাৰ্টিয়ে প্ৰতিনিধিত্ব পোৱাকে কেনেকৈ আগবাঢ়িব পাৰি এই সম্পৰ্কে মই নিজে 15 দলীয় মোৰ্চাৰ ভিতৰত কথা পাতি আছিলো। কিন্তু আকস্মিকভাৱে आम आदमी পাৰ্টিয়ে এনেকৈ তেওঁলোকে ঘোষণা কৰি দিয়াটো ভুল হৈছে। তেখেতসকলে 10 দিন সময় অপেক্ষা কৰি দিয়া হলে বা এসপ্তাহ সময় অপেক্ষা কৰি দিয়া হলে আমি একেলগতে সকলোৰে কেন্ডিডেটছাৰ ঘোষণা কৰিব পাৰিলোহেঁতেন। মই এতিয়াও অনুৰোধ জনাওঁ আৰু এতিয়াও আমি আশাবাদী যে आम आदमी পাৰ্টিয়ে যদিও ঘোষণা কৰিছে আমি তেওঁলোকৰ লগত কথা পাতিম। কালি কথা পতা আৰম্ভ কৰিছোঁ। তেওঁলোকৰ লগত কথা পাতিম, তেওঁলোকৰ লগত আকৌ বুজাবুজি কৰিবলৈ চেষ্টা কৰিম আৰু আশা কৰিম যে 15 দলীয় মোৰ্চাই অসমত ঐক্যবদ্ধভাৱে আমি নিৰ্বাচন খেলিব পাৰিম। কোনো ৰাজনৈতিক দলে কাৰো বিৰুদ্ধে এতিয়া আৰু ক'ব নালাগে। কোনো ৰাজনৈতিক দলে কাৰো বিৰুদ্ধে এতিয়া কথা ক'ব নালাগে। মই আশা কৰিম কালি অৱশ্যে এইটো কথা ঠিক যে আপে আগতীয়াকৈ ঘোষণা কৰি দিয়াটো ভুল হৈছে। এইটো ৰাইজৰ প্ৰতি বিশ্বাসঘাতকতা, এইটো খাটাং। কিন্তু তাৰ পাছত মই আশা কৰিম যে কালি যি হৈ গ'ল এতিয়া কোনেও কাৰো বিৰুদ্ধে কথা কৈ থাকিব নালাগে। আমি এসপ্তাহ 10 দিনৰ ভিতৰত সকলোৰে প্ৰতিনিধিত্বটো সম্পূৰ্ণৰূপে বিচাৰ কৰি এটা সিদ্ধান্ত ল'ব পাৰিম। মানে তেওঁলোকে আটাইতকৈ আমাৰ ওচৰত আটাইতকৈ জোৰকে যিটো লাগি থকা সমষ্টি আছিলে ডিব্ৰুগড়। খালি আমাৰ কাৰণে অসুবিধা হৈছিলে এই কাৰণে যে 15 দলীয় মোৰ্চাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত খেলিবৰ কাৰণে মন মেলিছে। তেখেতে বাৰম্বাৰ কৈ আছে যে মই ডিব্ৰুগড়ত খেলিম। গতিকে আমাৰ কাৰণে সেইটো অলপ বুজাবুজি কৰাটো অকণ অসুবিধা হৈ আছিলে। গতিকে আলোচনা অব্যাহত আছিলে আৰু কিবা এটা নিশ্চয় বুজাবুজি হ'লগৈহেঁতেন। কিন্তু তাৰ আগতে তেখেতসকলে কেণ্ডিডেটছাৰ ঘোষণা কৰি দিলে, সেইকাৰণে অকণ অসুবিধা হৈছে, নহ'লে কোনো অসুবিধা নাই। মই আশা কৰোঁ এতিয়াও বুজাবুজি হ'ব, এতিয়াও ভাল বুজাবুজি হৈ যাব বুলি মই ভাবোঁ।